আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 8ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 10, যাৰ নাম হৈছে পৰীক্ষিতৰ ব্ৰহ্মসাপ। চ' ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা। আজি এইটো ভিডিঅ'ত তুমি জনাব লাগে তোমাৰ গাঁৱৰ নাম কি হয়, আৰু এইটো ভিডিঅ'ৰ আমি কমেণ্টত চাম কাৰ গাঁৱৰ নাম কিমান ধুনীয়া। ঠিক আছে, চ' নিশ্চয় তোমাৰ গাঁৱৰ নামটো জনাই দিবা, বা যদি তুমি কোনোবা এটা টাউনত বা চিটিত বাস কৰি আছা তেতিয়াহ'লে সেইটো বাইলেণ্ড বা সেই জেগাটোৰ নাম নিশ্চয় কমেণ্ট কৰি জনাবা। তো চোৱা, পোনপ্ৰথমে প্ৰশ্নত কি কৈছে, তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া। দেশন্ত মুনি চক্ষু মুদি সমাধি কৰি আচন্ত, এমন মুনিক তৃষ্ণাই আকুল হৈয়া জল খুজিলা। এতিয়া প্ৰশ্নত কি কৈছে, মুনিয়ে চকু মুদি কি কৰি আছিল? যে মুনিয়ে চকু মুদি ধ্যান কৰি আছিল। মুনিজনৰ নাম কি আছিল? মুনিজনৰ নাম শ্ৰমিক মুনি আছিল। পিয়াসত আকুল হৈ কোনে মুনিক পানী খুজিছিল? যে পিয়াসত আকুল হৈ পৰীক্ষিত ৰজাই মুনিক পানী খুজিছিল। তাৰপিছত কি আছে খ নম্বৰত, যে পাছে তান পুত্ৰ ইংগি বাৰ্তা পায়া ক্ৰোধ সবলাসবৰ আগতে বলন্ত আহো ৰাজাৰ অন্যায় দেখ। যে কি খবৰ পাই মুনিৰ পুত্ৰ শৃংগৰ খং উঠিছিল? যে ৰজা পৰীক্ষিতে ধ্যানমগ্ন হৈ থকা শ্ৰমিক মুনিক পানী বিচাৰোতে মুনিয়ে তেওঁৰ অৱজ্ঞা কৰিছিল বুলি ভাবি ৰজাই মুনিৰ ডিঙিত মৃত সাপ এডাল তুলি আঁৰি দিছিল। আঁৰি দিয়াৰ খবৰ পাই মুনিৰ পুত্ৰ শৃংগৰ খং উঠিছিল। আকৌ ভালকে চোৱা, যে ৰজা পৰীক্ষিতৰ ধ্যানমগ্ন হৈ থকা শ্ৰমিক, মানে ৰজা পৰীক্ষিতই ধ্যানত থকা শ্ৰমিক মুনিক পানী বিচাৰোতে মুনিয়ে তেওঁৰ অৱজ্ঞা কৰিছিল, যে পানী দিয়া নাছিল। যে ৰজাই মুনিৰ ডিঙিত মৃত সাপ এডাল তুলি আঁৰি দিয়াৰ খবৰ পাই মুনিৰ পুত্ৰ শৃংগৰ খং উঠিছিল। ৰজাই কি অন্যায় কৰাৰ কথা কৈছিল? ৰজাই ধ্যানমগ্ন হৈ থকা মুনি এজনৰ গাত মৃত সাপ এডাল তুলি আঁৰি দিয়া অন্যায় কৰাৰ কথা কৈছে। আজি মংগী দণ্ডিব মোৰ কথা বল দেখ, এহি বুলি কৌশিক জলত আচন্ত কৰি ৰজাক সপ্ত দিনত তক্ষকে দংশ বুলি শাপ দিলে। যে উক্ত কথাফাকি কোনে কৈছিল আৰু কিয় কৈছিল? যে উক্ত কথাফাকি শ্ৰমিক মুনিৰ পুত্ৰ শৃংগয়ে কৈছিল। তেতিয়া শৃংগয়ে এই কথা জানিব পাৰিছিল যে ৰজা পৰীক্ষিতে শ্ৰমিক মুনিৰ ডিঙিত মৃত সাপ আঁৰি দিছিল। তেতিয়া খঙত একো নাই হৈ শৃংগয়ে এইদৰে কৈছিল। শৃংগীয়ে কৌশিকী জলত গা ধুই ৰজাক কি বুলি অভিশাপ দিছিল? যে শৃংগীয়ে কৌশিকী জলত গা ধুই ৰজাক 7 দিনৰ পাছত তক্ষক নামৰ সাপে দৰ্শন কৰিব বুলি অভিশাপ দিছিল, মানে সাপে দৰ্শন কৰিব বুলি অভিশাপ দিছিল। অহ দুষ্ট পুত্ৰ কি অন্যায় কৰিলি? এইটো কোনে কৈছিল? যে শ্ৰমিক মুনিয়ে শৃংগক দুষ্ট পুত্ৰ বুলি কৈছিল, আৰু কিয় অন্যায় কৰাৰ কথা কৈছিল। তো চোৱা, যে শ্ৰমিক মুনিয়ে পুত্ৰৰ মুখে ৰজা পৰীক্ষিতত অভিশাপ দিয়াৰ কথা জানিব পাৰিছিল, মানে এই ৰজাক যে অভিশাপ দিছিল যে 7 দিনৰ ভিতৰত সাপে কাটিব, সিয়ে শৃংগক দুষ্টপুত্ৰ বুলি কৈছিল। আৰু ৰজাৰ অবিহনে যে ৰাজ্যৰ অৱস্থা বেয়ালৈ যাব, মানে ৰজা নাথাকিলে যে ৰাজ্য ভালকে নচলিব আৰু চোৰ ডকাইতৰ উৎপাত বাঢ়িব, সেই কথা পুত্ৰক কৈছিল। তদুপৰি পৰীক্ষিত আছিল যে চক্ৰৱৰ্তী ৰজা, গতিকে তেনে এজন ৰজাক অভিশাপ দি অন্যায় কৰাৰ কথা মুনিয়ে পুত্ৰক এনেদৰে কৈছিল। তাৰপিছত কি আছে, যে মহাশ্ৰান্ত হৈ আমাক জল খুজিলন্ত আংক কোনে সাপ দিলি ই পাপৰ আন প্ৰায়চিত্ত নেদেখি কৃষ্ণক পৰ্যন্ত। ইয়াতে কি হৈছে, শৃংগীয়ে ৰজাৰ অভিশাপ দি পাপ কৰাৰ বাবে শ্ৰমিক মুনিয়ে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত কি বুলি প্ৰাৰ্থনা কৰিছিল? শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শ্ৰমিক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত পুত্ৰ পাপৰ প্ৰায়চিত্ত বিচাৰি প্ৰাৰ্থনা কৰিছিল, যাতে ৰজা পৰীক্ষিত তেওঁৰ পুত্ৰ শৃংগীয়ে দিয়া পাপৰ খণ্ডন নিয়াব পাৰে আৰু ৰাজ্যখনৰ এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। 2 নম্বৰ কি আছে, উত্তৰ দিয়া। পৰীক্ষিত ৰজা মৃত্যু হলে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি শ্ৰমিক মুনিয়ে পুতেকক কৈছিল? যে পৰীক্ষিত ৰজাৰ মৃত্যু হলে ৰাজ্যত চোৰ ডকাইতৰ উৎপাত বাঢ়িব, মানে চোৰ ডকাইত বাঢ়ি যাব। মানে আজিৰ দিনত চোৱা, আজিৰ দিনত যদি আমাৰ অসমৰ এই কথাটো ভাবা, যে যদি চৰকাৰ নাথাকে তেতিয়াহ'লে কিমান উৎপাত বাঢ়িব, মানুহে বেয়া বেয়া কাম কৰিব, মদ ভাং ড্ৰাগছ এইবোৰ চলিব অপেনলি। তাৰপিছত নাৰী সুৰক্ষিত নাথাকিব, তাৰপিছত মাৰধৰ হ'ব, চুৰি ডকাইতি হ'ব। সেয়ে মানে আমাৰ চৰকাৰটো থাকিব লাগিব, চৰকাৰ যেতিয়া থাকিব তেতিয়া আমাৰ আইন কানুনবোৰ ঠিক ঠাকভাৱে থাকিব। অ'কে, সেইটো কথাই কোৱা হৈছে। কিন্তু আজিৰ দিনৰ কথাটো অকণমান ডিফাৰেণ্ট, যে আজিৰ দিনত চৰকাৰৰ কাম বেলেগ থাকে আৰু আইন কানুনৰ কাম বেলেগ থাকে। কিন্তু আগৰ দিনত কি আছিল, ৰজাই আইন কানুনৰ কাম যিমান আছিল সেইখিনি ৰজাই কৰিছিল, সেয়ে এনেকৈ কৈছিল।
আৰু চাৰিওফালে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ৰাজ্যত অশান্তিৰ সৃষ্টি হ'ব বুলি কৈছে। খ নম্বৰত কি হৈছে, স্বামীক মুনিৰ মহত্ব কেনেকৈ প্ৰকাশ পাইছিল? যে শ্ৰমিক মুনিয়ে তেখেতৰ পুত্ৰ শৃংগই খঙত একো নাই হৈ ৰজা পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষক সাপে দৰ্শন কৰিব বুলি অভিশাপ দিছিল। আৰু এই কথা গম পাই শ্ৰমিক মুনিয়ে যথেষ্ট বেজাৰ পাইছিল আৰু নিজকে পুত্ৰ কৈছিল যে হেৰৌ দুষ্ট পুত্ৰ, কি অন্যায় কৰিলি। লগতে ৰজা পৰীক্ষিত নহ'লে দেশ তথা দেশবাসী কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব সেই কথা বুজাই কৈছিল আৰু নিজ পুত্ৰ ৰজা পৰীক্ষিতৰ প্ৰতি দিয়া সেই অভিশাপ খণ্ডন নিয়াবলৈ ঈশ্বৰৰ স্তুতি ব্ৰতী হৈছিল, মানে ঈশ্বৰৰ ওচৰত ক্ষমা কৰিছিল। ইয়াৰ দ্বাৰা শ্ৰমিক মুনিৰ মহত্বৰ কথা প্ৰকাশ পাইছে যে তেওঁ নিজৰ অপমান অথবা অন্যায়ৰ কথা চিন্তা নকৰি দেশ তথা দেশৰ বাবেহে চিন্তা কৰিছিল, কিয়নো তেওঁৰ ডিঙিত কি দিছিল, সাপ মেৰিয়াই দিছিল, সেইটো কথা তেওঁ ভবা নাছিল। তাৰপিছত সি নিজৰ আত্মসন্মান অকণমান কমাই হ'লেও সি ক্ষমা খুজিছিল, ঈশ্বৰৰ ওচৰত ক্ষমা খুজিছিল। সেইটোৱে কোৱা হৈছে যে তেখেত মহান আছিল। যে 3 নম্বৰত কি হৈছে, পৰীক্ষিত ব্ৰহ্মসাপ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে বাক্যটোৰ পৰা আধুনিক অসমীয়া গদ্যৰ ওপৰত লিখা। ইয়াতে আধুনিক অসমত লিখিব লাগে। যে পুৰণি অসমীয়া ৰূপ, একদিনা পৰীক্ষিত ৰজা ধনু হৰি দিয়া মৃগ কৰিয়ে বনত গৈল। এইটোৰ আধুনিক ৰূপ কি হ'ব? আধুনিক অসমীয়া ৰূপ, যে এদিন পৰীক্ষিত ৰজাই ধনুহৰ লৈ পশু চিকাৰ কৰিবলৈ বনলৈ গৈছিল। মৃগক খেদি খোদায়ে তৃষ্ণায়ে শ্ৰান্ত হইলা। তাৰমানে কি, হৰিণা খেদি খেদি ভোকে পিয়াসে ক্লান্ত হৈছিল। পুৰণি অসমীয়াত কি আছিল? যে এহি বুলি মৰা সৰ্প ধনুক আগেই আনি মণিগলত দিয়া গ্ৰাহক গইলা। আধুনিক অসমীয়া কি লিখা? যে এই বুলি মৰা সাপ এডাল ধনুৰ আগেৰে তুলি আনি মুনিৰ ডিঙিত আৰি দি ঘৰলৈ গ'ল। পুৰণি অসমীয়া ৰূপ, যে পাছে শৃংগী ৰজাক সপিবাৰ কথা কহিলা। যে নতুন অসমীয়া ৰূপ কি হ'ব? পাছত শৃংগী ৰজাক সাপ দিয়াৰ কথা ক'লে, মানে অভিশাপ দিয়াৰ কথা ক'লে। পুৰণি অসমীয়াত কি আছে? যে মহা ধৰ্মপৰ আৰু হৰিভক্ত মহাশ্ৰান্ত হৈ আমাত জল খুজিলন্ত। তো নতুন অসমীয়াত বা আধুনিক অসমীয়াত কি লিখিবা? অতিকৈ ধৰ্মপৰায়ণ আৰু হৰিভক্ত ভাগৰত্ন ক্লান্ত হৈ আমাক পানী খুৱাইছিল, মানে আমাক জল খুজিলন্ত, এইটো কোৱা হৈছে। আমাক পানী খুজিছিল, মানে আমাৰ বাবে পানী খুজিছিল। পুৰণি অসমীয়াৰ ৰূপত কি আছে? জাতো সাধু সবে পৰৰ দুখেৰে দুখী হৈও আপোনাৰ দুখে নুগুণে। যিমানবোৰ সাধু আছে সেইসকল পৰৰ দুখত দুখী হৈ নিজৰ দুখৰ কথা নাভাবে। 4 নম্বৰত কি আছে? ব্যাখ্যা কৰা। দাস হইয়া স্বামীক অপকাৰ কৰে, ব্ৰাহ্মণ সবে ক্ষত্ৰিয় ৰজা পাতিছে, সি কিনে আমাক দ্ৰোহ কৰে, দুষ্টৰ নিয়ন্ত্ৰা কৃষ্ণ বৈকুণ্ঠ গইলে আর এতেক অন্যায় কৰে। কি লিখিবে ইয়াৰ উত্তৰ? যে উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অংকুৰণৰ 8ম ভাগৰ পৰীক্ষিতৰ ব্ৰহ্মসাপ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। ধ্যানত মগ্ন শ্ৰমিক মুনিক ৰজা পৰীক্ষিতে ডিঙিত মৰা সাপ আৰি দিয়া প্ৰসংগত এই বাক্যফাঁকি অৱতাৰণা কৰা হৈছে। যে চক্ৰৱৰ্তী ৰজা পৰীক্ষিতে এদিন মৃগয়া চিকাৰ কৰিবলৈ গৈছিল, মানে হৰিণা চিকাৰ কৰিবলৈ গৈছিল। আৰু চিকাৰ কৰি ঘূৰি ফুৰোতে তেওঁ ভোকে পিয়াহে ক্লান্ত হৈ শ্ৰমিক মুনিৰ ওচৰত পানী বিচাৰিছিল। কিন্তু সেই সময়ত শ্ৰমিক মুনিয়ে ধ্যানত মগ্ন হৈ থকাৰ বাবে ৰজা পৰীক্ষিতৰ কথা শুনা নাছিল। আৰু সেই কথাত খং কৰি পৰীক্ষিতে মুনিয়ে তেওঁক অৱজ্ঞা কৰিছিল বুলি ভাবি মুনিৰ ডিঙিত মৰা সাপ এডাল আৰি দি গৈছিল, মানে আদি আঁতৰি গৈছিল, মানে ডিঙিত সাপ দি দিছিল। পাছত এই কথা মুনিৰ পুত্ৰ শৃংগই গম পাই উপৰোক্ত কথাফাঁকিৰ অৱতাৰণা কৰিছিল। শৃংগই এই কথাত যথেষ্ট আঘাত পাইছিল আৰু দাস হৈ নিজৰ স্বামীকে ৰজাক অপমান কৰে। যি ৰজাক ব্ৰাহ্মণসকলে ৰজাই পাতিলে, সেই ৰজাই এদিন মুনিক ওপৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিলে। দুষ্টক দমন কৰি শ্ৰীকৃষ্ণই বৈকুণ্ঠ কি গমন কৰিলে, ৰজাক অন্যায় আৰম্ভ হৈ গ'ল। অ'কে, এতিয়া চোৱা তাৰপিছত কি আছে? যাতে সাধু সবে পৰৰ দুখে সেহে দুখী হৈয়া আপোনাৰ দুখ নুগুণে। উক্ত কবিতা ফাঁকি পৰীক্ষিতৰ ব্ৰহ্মসাপ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। যে শ্ৰমিক মুনিৰ পুত্ৰ শৃংগয়ে ৰজা পৰীক্ষিতক দিয়া প্ৰসংগ উক্ত কথাফাঁকি ব্যৱহাৰ কৰিছিল। যে সাধুসকলে যে সদায় পৰৰ দুখতে দুখী হয় আৰু নিজৰ দুখৰে কথাত অকণো চিন্তা নকৰে, তাক এই কবিতা ফাঁকিৰ জৰিয়তে কোৱা হৈছে। ঠিক আছে, কি আছিল? যে সাধুহকে দুখৰ দুখী হৈ আপোনাৰ দুখ নুগুণে, মানে বেলেগৰ কথাই চিন্তা কৰে। এতিয়া চোৱা কি আছে?
ৰজা পৰীক্ষিতে চিকাৰ কৰিবলৈ যাওঁতে ধ্যানত বহি থকা সমীমণিক পানী বিচাৰিছিল। কিন্তু ধ্যানত মুনিয়ে কথা গম পোৱা নাছিল আৰু ৰজাক এই কথাতে ক্ষুণ্ণ হৈছিল, মানে খং কৰিছিল। খং কৰি মুনিক তেওঁ অৱজ্ঞা কৰা বুলি ভাবিছিল। মুনিয়ে তেওঁক অৱজ্ঞা কৰা মানে কথা নুশুনা বুলি ভাবিছিল। ভাবি ধনুৰ আগেৰে মৰা সাপ এডাল তুলি আনি মুনিৰ ডিঙিত আৰি দি গৈছিল। এই কথা পিছত মুনিৰ পুত্ৰ চিৰিংগই গম পাই দেউতাকৰ প্ৰতি অন্যায় কৰিছে বুলি খঙতে একো নাই হৈ ৰজাক অভিশাপ দিছিল যে এই কথা শ্ৰমিক মুনিয়ে গম পাই যথেষ্ট আঘাত পাইছিল আৰু পুত্ৰক গালি গালাজ পাৰাৰ লগতে ৰজাৰ অবিহনে ৰাজ্যত অশান্তিৰ সৃষ্টি হ'ব সেই কথাটো বুজাই লগতে ৰজা পৰীক্ষিতৰ সাপ খণ্ডন নিয়াবলৈ মানে পাপ মুক্ত কৰিবলৈ অন্য উপায় নেদেখি কৃষ্ণৰ ওচৰত ব্ৰতী হৈছিল, মানে ক্ষমা খুজিছিল। গতিকে ইয়াৰ দ্বাৰাই মুনিৰ মহত্ব প্ৰকাশ পাইছে আৰু সেই প্ৰসংগতে কোৱা হৈছে যে সাধুসকলে পৰৰ দুখতে দুখী হৈ জীৱন কটায় অথচ নিজৰ দুখৰ কথা একোকে চিন্তা নকৰে। তো তুমি এটা বস্তু মন কৰিবা, কেতিয়াবা তোমাৰ কোনো ভুলৰ কাৰণে, ছাপ'জ তুমি কিবা এটা ভুল কৰিছা, তোমাৰ ক্ষমা খুজিব লাগে, কিন্তু তোমাৰ আগতে তোমাৰ কোনোবা হয়তো ভাল বন্ধুৱে টিচাৰৰ ওচৰত গৈ কিনে কৈ আছে যে ছাৰ মই ই যি ভুল কৰিছে ইয়াৰ ফালৰ পৰা মই ক্ষমা খুজিছোঁ, ছাৰ ইয়াক এবাৰৰ বাবে মাফ কৰি দিয়ক বা ক্ষমা কৰি দিয়ক। মানে সেইটো কিমান ডাঙৰ কথা সেইটোৱে ইয়াতে বুজাইছে। এতিয়া নেক্সট কি আছে চোৱা। নেক্সট আছে তলত দিয়া শব্দবিলাকৰ অৰ্থ সম্ভাৰ আৰু অভিধান চাই লিখা। যে সমাধি মানে কি? ধ্যান, বাহ্য জ্ঞান এৰি গভীৰ ৰূপে ঈশ্বৰৰ চিন্তা বা মৰণশালী বা কবৰ। অ'কে। তৃষ্ণা মানে পিয়া বা হেঁপাহ, পিয়া বা হেঁপাহ। আকুল মানে বিষব বা বিবশ বা বিবৃদ্ধি। দণ্ডিব মানে শাস্তি দিব। কৌশিকী মানে কৌশিক বা কৌশিক ঋষিৰ বংশজাত। আসন্ত মানে আচমন। তক্ষক মানে নাগ লোকৰ এক প্ৰধান সৰ্প। সাপ মানে হাও বা লোকৰ অশুভ হোৱাৰ বাঞ্ছা মানে অভিশাপ। তলত দিয়া শব্দবোৰ বিপৰীত অৰ্থ প্ৰকাশ হোৱা শব্দবোৰ পাঠত আছে বিচাৰি উলিয়া। প্ৰজা মানে বিপৰীত কি হ'ব? ৰজা। নিম্ন উচ্চ, শান্ত অশান্ত বা অস্থিৰ, সুখ বিপৰীত কি? দুখ, প্ৰশংসা নিন্দা, উপকাৰ অপকাৰ, ন্যায় অন্যায়, অসমৰ্থ সমৰ্থ। তাৰপিছত নেক্সট কি আছে? তলত দিয়া শব্দবোৰৰ অৰ্থ লিখি পাৰ্থক্য হোৱাকৈ বাক্য লিখা। ঠিক আছে। অৰ্থ যে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখি বাক্য ৰচনা কৰা। পাৰ্থক্য নহয়, বাক্য ৰচনা কৰা। সাপ, প্ৰাচীন কালৰ ঋষিমুনিসকলে সাপ অতি ভয়ংকৰ আছিল। অ'কে। ঋষিমুনিসকলৰ সাপ মানে অভিশাপ যিটো। সাপে দংশন কৰাৰ ফলত ল'ৰাজনৰ মৃত্যু হৈছে। টান যে একমাত্ৰ পুত্ৰৰ প্ৰতি মাকৰ অতিশয় টান মানে মৰম থাকে। টান যে প্ৰশ্ন কাকত টান হোৱাৰ বাবে এইবাৰ পৰীক্ষাত বেছি সংখ্যক ল'ৰা ছোৱালী অনুত্তীৰ্ণ হৈছে, মানে ফেইল কৰিছে, মানে বহুত টান হৈছে প্ৰশ্ন। হৰ মানে যিটো ধনুৰ মানে এৰ যিটো কোৱা হয়, যে হৰ মাৰি মৃগ চিকাৰ কৰাত ৰজাজনে পাকৈত আছিল। হৰ মানে এইটো গাখীৰৰ হৰ, যে গাখীৰৰ হৰ খাবলৈ ভাল। সুত যে হুতে কৈছিল হৰিভক্তসকলে কোনোবাই অপকাৰ কৰিলেও তাৰ ওলোটা প্ৰতিশোধ নলয়। এতিয়া সুত যে ৰথৰ সাৰথি শ্ৰীকৃষ্ণই অৰ্জুনৰ সুত আছিল। মানে সুত মানে কি? এইটো ৰথৰ সাৰথি মানে ৰথৰ লগত যায় যোন, সেইটো কৈছে, মানে ৰথটো যোনে চলায়। শ্ৰীকৃষ্ণ অৰ্জুনৰ সুতৰ হাৰ আছিল, অৰ্জুনৰ সুত আছিল। শুদ্ধ উত্তৰটোত টিক মাৰ্ক দিব দিছে। এইটোক আমি ৰাইট চিন বুলি কওঁ, সাধাৰণতে এইটোক ইংৰাজীত টিক মাৰ্ক বুলি কোৱা হয়। টিক মাৰ্ক আৰু এটা থাকে ক্ৰছ মাৰ্ক, আমি টিক মাৰ্ক দিম। কি কৈছে যে ইয়াতে যে কৃষ্ণ শব্দটোৰ ইয়াতে কি আছে? খোৱাৰো নিয় আছে, যুক্তাক্ষৰটো ভাঙিলে কি হ'ব? খোৱাৰো খযোগ ন হ'ব। অ'কে, ঠিক আছে। তাৰপিছত চোৱা, ইয়াতে শুদ্ধটোত ইয়াতে মই দি দিছোঁ। চ' তুমি সেইটো বস্তু কিতাপত চাবা, চাৰিটা অপশ্যন আছে, তাৰ ভিতৰত শুদ্ধ যিটো এইটো দিয়া হৈছে ইয়াতে। শব্দটো ভাঙিলে এইটো তালিব্য স আৰু ৰ আহিব। এইটো শব্দ ভাঙিলে এইটো জ আৰু নিয় আহিব। এইটো জ আছে আৰু নিয় আছে। 11 নম্বৰত কি কৈছে? পাঠটো তোমালোকে ৰাজা পিতৃ ব্ৰাহ্মণ পুত্ৰ এই শব্দকেইটা পাইছা, এই শব্দকেইটা বিপৰীত লিংগ বুজোৱা শব্দ লিখা। যে ৰাজা বা ৰজাৰ বিপৰীত শব্দ হৈছে ৰাণী, পিতৃ বিপৰীত শব্দ হৈছে মাতৃ, ব্ৰাহ্মণ ব্ৰহ্মণী, পুত্ৰ কন্যা বা পুত্ৰী। এতিয়া 12 নম্বৰত কি হৈছে? পাঠটো পঢ়ি পুৰণি অসমীয়া ভাষাৰ ব্যৱহাৰ হোৱা বৰ্তমান অতীত আৰু ভৱিষ্যৎ কালৰ ক্ৰিয়াপদকেইটা বাছি উলিয়া। যে বুলন্ত মানে শৈল গৈল কৰিলা আচলন্ত খুজিলা নামাতিলা কৰে কালন্ত কহিলা কৰিলি খুজিলন্ত দিলি প্ৰাৰ্থনা নগুলি নিলা বা নগুনিলে। এইকেইটা হৈছে কি?
এই একেটা অৰ্থ বুজোৱা মানে একেটা টাইপৰ শব্দ ইয়াতে লিখা হৈছে অতীতত ব্যৱহাৰ কৰা এইবোৰ শব্দ আছিল কি কৈছে পৰীক্ষাত ৰজাই শ্ৰমিক মুন্নিৰ গলত মৰা সাপৰ আৰি দি কি ভুল কৰা নাছিল নে তোমাৰ উত্তৰৰ মতামত ব্যাখ্যা কৰা এইটো তুমি নিজে কৰিবলৈ চেষ্টা কৰিবা এনেকুৱা ধৰণৰ পৰীক্ষাত প্ৰশ্ন কেতিয়াবা দেখা যায় যদিও খুব তাকৰ তাৰপিছত নেক্সট কি আছে চোৱা তোমাৰ জীৱনত কেতিয়াবা তুমি কৰিবলগীয়া কাম কি কৰিছা তুমি কৰিব নলগীয়া কাম কি কৰিছা সেইটো লিখা যেটো তোমাক কৰিব নালাগিছিল কিন্তু তুমি লিখিছা কৰিছা সেইটো এটা লিখি দিলে হৈ যাব ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন কমকৈ দেখা যায় এক্সামত এতিয়া চোৱা নেক্সট কোৱেশ্চন নম্বৰ 15 কি হৈছে তলত দিয়া বিষয়সমূহ আলোচনা কৰা পৰীক্ষিতৰ জন্ম কাহিনী যে পৰীক্ষিতৰ চন্দ্ৰবংশীয় এজন ৰজা ধাপৰ যুগ শেষৰ কালচোৱা ঘৰত এও ৰাজত্ব আছিল বা এও ৰাজত্ব কৰিছিল এও তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুত্ৰ অভিমন্যুৰ ঔৰসত বিৰাট ৰজাৰ কন্যাৰ উত্তৰাৰ গৰ্ভত পৰীক্ষিতৰ জন্ম হয় ঠিক আছে যে অৰ্জুনৰ পুত্ৰ অভিমন্যুৰ ঔৰসত বিৰাট ৰজাৰ কন্যা উত্তৰাৰ গৰ্ভত পৰীক্ষিতৰ জন্ম হয় পাণ্ডৱক নিৰ্মূল কৰাৰ অৰ্থে অশ্বত্থামাই প্ৰয়োগ কৰা ব্ৰহ্মাস্ত্ৰই এওক মাতৃগৰ্ভতে মাৰি পেলাইছিল শ্ৰীকৃষ্ণই যোগেৰ বলেৰে গৰ্ভত পুনৰ্জীৱিত কৰে ইয়াক মাৰি পেলাইছিল কিন্তু শ্ৰীকৃষ্ণই কি কৰিছিল ইয়াক আকৌ জন্ম দিছিল মানে জীৱনদান দিছিল পাণ্ডৱ বংশৰ ক্ষয় পোৱা অৱস্থাত এও উপজে বাবে শ্ৰীকৃষ্ণৰ এওৰ নাম পৰীক্ষিত হয় পাণ্ডৱসকলে মহাপ্ৰাণস্থানলৈ যাত্ৰা কৰাৰ সময়ত পৰীক্ষিত নিচেই শিশু অৱস্থাত আছিল যদি হস্তিনাপুৰৰ সিংহাসনত ৰজা হ'ব লাগিছিল নেক্সট কি আছে শামিক মুনিৰ গলত মৰা সাপ আৰি দি পৰীক্ষিত ৰজা কেনেকুৱা অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছিল যে শ্ৰমিক মুনিৰ গলত মৰা সাপ আৰি দি পৰীক্ষিত ৰজাৰ দাৰুণ অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছিল যে শ্ৰমিক মুনিৰ পুত্ৰ শৃংগই পৰীক্ষিত ৰজাৰ এই কাৰ্যৰ ভীষণ খং কৰিছিল আৰু খঙৰ কোবতে 7 দিনৰ ভিতৰত তৎক্ষকে ৰজাক খুটি মানে এটা সাপে ৰজাক খুটি মৰাৰ বুলি অভিশাপ দিছিল এই নিদাৰুণ অভিশাপৰ পৰা ৰজা পৰীক্ষিতৰ হাত সাৰিব পৰা নাছিল আৰু ফলস্বৰূপে 7 দিনৰ দিনা তেওঁক তৎক্ষকে খুটি মাৰিছিল মৃগাই কিদৰে প্ৰাণীকুল আৰু প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশৰ ক্ষতি সাধন কৰিব পাৰে এই যুক্তি সহকাৰে লিখা যে প্ৰাকৃতিক জীৱ-জন্তুক ধৰি বিভিন্ন গছ-লতা আদিয়ে ইটোৰ ওপৰত সিটোক নিৰ্ভৰশীল হৈ বসবাস কৰি জীয়াই থাকে মৃগত অৰ্থাৎ বিভিন্ন চৰাই-চিৰিকতি বনৰীয়া জন্তু চিকাৰ কৰি মাৰিলে সেই প্ৰাণীসমূহ ক্ৰমে বিলুপ্ত হ'বলৈ ধৰে মানে শেষ হ'বলৈ ধৰে বননি ধ্বংস হয় ইয়াৰ ফলত পৃথিৱী লাহে লাহে অনেক জীৱ-জন্তু নাইকিয়া হ'বলৈ ধৰে গড় চিকাৰ ফলত ঘাইকৈ অসমৰ গড়ৰ সংখ্যা কমি আহিছে বাঘ হৰিণা আদিৰ জন্তুৰ দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰিছে সেয়ে এইবোৰ চৰকাৰীভাৱে আইন কানুন সংৰক্ষিত কৰি বনাঞ্চলক সংৰক্ষণৰ ব্যৱস্থা কৰিছে আনহাতে প্ৰাকৃতিক বনাঞ্চল ধ্বংসৰ কাৰণেও বনৰীয়া জন্তু বোৰ থাকিবলৈ ঠাই নাপায় আৰু খাদ্যৰ অভাৱত মানুহৰ বসতি অঞ্চললৈ উৎপাত কৰিবলৈ লাগিছে ওকে এতিয়া 17 নম্বৰত কি হৈছে পৃথিৱীৰ পৰা বিলুপ্ত প্ৰাণী প্ৰজাতিৰ বিষয়ে জানিব বিচাৰো বিলুপ্ত হোৱাৰ পাঁচটা প্ৰাণীৰ নাম হ'ল বিলুপ্ত হোৱাৰ কাৰণ আৰু সংৰক্ষণ উপায় উল্লেখ কৰা যে বিলুপ্ত হোৱা প্ৰাণী হ'ল ডাইনোসৰ ডডো পক্ষী মেমথ টাছমানিয়াম বাঘ মানে থাইলচিন বুলি কোৱা হয় ইয়াক যাত্ৰীপাৰা ঠিক আছে মানে পাৰ চৰাই এইটো এটা আৰু বিলুপ্ত হোৱাৰ কাৰণ হৈছে যে বাসস্থান ধ্বংস অত্যাধিক চিকাৰ কৰা জলবায়ুৰ পৰিৱৰ্তন মানে গছ কাটি পেলাইছে লাহে লাহে খাদ্যৰ অভাৱ প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱীয় কাৰ্যকলাপ মানুহে গছ বন কাটি দিছে লাহে লাহে সেয়ে মানুহে মাৰি আছে সংৰক্ষণ উপায় যে বনাঞ্চলত বাসস্থান সংৰক্ষণ কৰা অবৈধ চিকাৰ বন্ধ কৰা অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰা সচেতনতা বৃদ্ধি কৰা বিৰল প্ৰাণী সংৰক্ষণৰ বাবে আইন কঠোৰভাৱে প্ৰয়োগ কৰা ঠিক আছে সো এইটো ভিডিঅ'ত ক্লাছ 8ৰ চেপ্টাৰ নাম্বাৰ 10 ওকে যাৰ নাম আছিল পৰীক্ষিতৰ ব্ৰহ্মসাপৰ গোটেই পাঠভিত্তিক প্ৰশ্নোত্তৰ আলোচনা কৰা হ'ল ঠিক আছে সো ভিডিঅ'টো এটা লাইক কৰিবা লগতে কমেন্ট কৰি জনাব নাপাহৰিবা নেক্সট কোনটো চেপ্টাৰৰ ভিডিঅ'টো লাগে বা কোনটো সাবজেক্টৰ ভিডিঅ'টো লাগে ঠিক আছে সেইখিনি আলোচনা কৰিম সৰু চেনেলটো সাবস্ক্ৰাইব কৰাৰ বাবে ধন্যবাদ জনাইছো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ